নিষিদ্ধ নাম এটা চিনাকি পাহাৰৰ সুৰংগ এৰি হাতত হেণ্ডকাপ লগাই মহানগৰৰ ৰাজবাটেদি লৈ যোৱা হৈছে সৰু বোপাক। বোপাৰ মূৰত এশ এবুৰি প্ৰশ্ন, যদিও গাল তেজোদ্দীপ্ত, কণ্ঠত উদাত্ত, দুৰ্বাৰ সাহসী সৰু বোপা। সৰু বোপা, যাৰ কলমৰ জিভাই বাৰুদৰ কবিতা লিখিছিল, কবিতাৰে কৰ্ম অৰ্থ শস্যৰ সম্ভাৱনা সিঁচিছিল, তেওঁই আজিৰ খবৰত সৰু বোপা নীলোৎপল। এই যে নীলোৎপল, গাঁওখনৰ মেধা ছাত্ৰজন, যাৰ উপস্থিতিৰ শূন্যতাত মহাবিদ্যালয়ে বিদায় জনাইছিল, যাৰ বাবে ঘাতকে গুলীবিদ্ধ কৰিছিল সুদৰ ককায়েক, বায়েক, বৌৱেক, পিতায়েক, সকলোকে। নীলোৎপল এটি নিষিদ্ধ নাম, নীলোৎপল। নীলোৎপলক গুলীবিদ্ধ অৱস্থাত কালি উদ্ধাৰ কৰিছে কামাণ্ডোৱে, সৌজাক কামাণ্ডো, যাৰ বাবে মোৰ মাতৃৰ মানৰ অপমান হৈছে। দ্য ব্লেক কামাণ্ডো, হত্যা হিংসাৰ প্ৰতীক। মাজনিশাৰ ভয়াৰ্ত হাবিত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছে নীলোৎপল, আমাৰ সৰু বোপা। সশস্ত্ৰ সংগ্ৰামৰ বাবে সৰু বোপা ৰাষ্ট্ৰদ্ৰোহী হেনো। মাজনিশাৰ ঘটনাস্থলীত উদ্ধাৰ হৈছে ষ্টেনগান, ডিটনেটৰ আৰু নিষিদ্ধ পুস্তিকা। আজিৰ মূল খবৰৰ নেপথ্যতেই নীলোৎপল, একেই সময় একেই গান। আকৌ যদি যাবই লাগে শৰাইঘাটলৈ। নীলোৎপলৰ কবিতাটো লিখা আছে, এদিন ৰঙা সূৰ্যৰ বুকুত স্বদেশৰ তেজৰ গোন্ধ বিচাৰি গৈছিল সৰু বোপা, য'ত জিৰাই অৰ্থৰ আৰু শস্যৰ সন্ধান, য'ত শুনা পায় এৰি যোৱা মাতৃৰ শোকাৰ্ত বিননি, ধন মই কেতেকী।